মই শৰৎ জ্ঞান লৈ আহিছো এক গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া ধুমুহা বৰষুণ মহানগৰীতো কলিয়া ডাৱৰে চানি ধৰিছে মহানগৰীৰ কলিয়া ডাৱৰে চানি ধৰা দেখিবলৈ পোৱা গৈছে আকাশ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণ অহা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে মহানগৰীৰ বিভিন্ন প্ৰান্তত পানী হৈ আছে তাৰ মাজতে কিন্তু এতিয়া পুনৰবাৰ গুৱাহাটী মহানগৰীত বৃষ্টিপাত অহা দেখিবলৈ পোৱা গৈছে ৰাজগড় অনিল নগৰ বৰ্তমান বানৰ কবলত আৰু তাৰ মাজতে মহানগৰীত পুনৰ কলা ডাৱৰে আৱৰি ধৰিছে আকাশ আমি জনাই আছো মুহূৰ্তত সমগ্ৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো ফুল প্লেটৰ মাধ্যমত মহানগৰীত পুনৰ কলা ডাৱৰে চানি ধৰিছে আৰু হঠাৎ অন্ধকাৰ হৈ পৰিছে মহানগৰীৰ আকাশ হঠাৎ অন্ধকাৰ হৈ পৰিছে মহানগৰীৰ আকাশ প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণ আপোনালোকৰ যদি কোনো বিশেষ কাৰণ নহয় তেতিয়াহ'লে বাহিৰলৈ ওলাই নাযাব ৭ আগষ্ট পৰ্যন্ত ৰাজ্যত হ'ব মুখলধাৰ বৰষুণ ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এই কথা যে ৭ আগষ্ট পৰ্যন্ত ৰাজ্যত মুখলধাৰ বৰষুণ হ'ব সমগ্ৰ অসমতে য়েল্লো আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো বৰ্তমান তীব্ৰ বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা গৈছে প্ৰয়োজন নহ'লে আপোনালোক ঘৰৰ পৰা বাহিৰলৈ নোলাব কাৰণ বৰ্তমান গুৱাহাটী মহানগৰীৰ পৰিস্থিতি যথেষ্ট বেয়া বৰষুণ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীত আৰু বৰ্তমান সময়ত যদি কোনো কাম নাথাকে তেতিয়াহ'লে ঘৰৰ পৰা বাহিৰলৈ নোলাব গুৱাহাটী মহানগৰীৰ আকাশ বৰ্তমান সময়ত কলা ডাৱৰে চানি ধৰা দেখিবলৈ পোৱা গৈছে আৰু যদি কোনো কাৰণ নহয় অৰ্থাৎ যদি প্ৰয়োজন নহয় ঘৰৰ পৰা বাহিৰলৈ নোলাব জনাই আছো এই মুহূৰ্তত এক গুৰুত্বপূৰ্ণ খবৰ গুৱাহাটী মহানগৰীৰ আকাশ হঠাৎ কলা হৈ গৈছে আৰু দেখুৱাই আমি জনাবলৈ চেষ্টা কৰিছো এই মুহূৰ্তে খবৰ জনাবলৈ চেষ্টা কৰিছো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৃষ্টিপাতো হৈ আছে তাৰ মাজতে গুৱাহাটী মহানগৰীতো প্ৰবল বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে গুৱাহাটী মহানগৰীৰ বহু অঞ্চল বানৰ কবলত আছে ৰাজগড় ৱায়াৰলেছ অনিল নগৰ নবীন নগৰ এইসমূহ অঞ্চল বৰ্তমান বানৰ কবলত যিহেতু কালি নিশাৰ ভাগত বৰষুণ হৈছিলে আৰু তাৰ মাজত পুনৰ এতিয়া দিনৰ ভাগত বৰষুণ হোৱাৰ পিছত ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে মহানগৰবাসীৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কোনো যদি কামলৈ ওলাই গৈছিলে কোনো বিদ্যালয়লৈ গৈছিলে কিন্তু এইখিনি সময়ত অৰ্থাৎ এই 2 বজাৰ আগে আগে ঠায়ে ঠায়ে বৃষ্টিপাত হোৱাৰ কাৰণে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে আপোনালোকে কমেণ্ট কৰিব পাৰে যে বৰষুণ দিছেনে আপোনালোকৰ অঞ্চলত কমেণ্ট কৰিব পাৰে আৰু ইতিমধ্যে গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে ধাৰাসাৰ বৰষুণ গুৱাহাটী মহানগৰীত ধাৰাসাৰ বৰষুণ হৈছে গুৱাহাটী মহানগৰীত ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ দেখিবলৈ পোৱা গৈছে আৰু হঠাৎ কলা ডাৱৰে চানি ধৰিছে মহানগৰীৰ আকাশ আমি জনাইছো এই মুহূৰ্তত খবৰ আমি জনাবলৈ চেষ্টা কৰিছো গুৱাহাটী মহানগৰীত যথেষ্ট বৰষুণ দেখিবলৈ পোৱা গৈছে কিন্তু হঠাৎ কলা ডাৱৰে চানি ধৰা দেখিবলৈ পোৱা গৈছে গুৱাহাটী মহানগৰীৰ আকাশ আৰু বৰ্তমান সময়ত গুৱাহাটী মহানগৰীৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণ অহা দেখিবলৈ পোৱা গৈছে আৰু অকল গুৱাহাটী মহানগৰীত নহয় উজনিৰ পৰা নামনিলৈকে বহু ঠাইতে বৰ্তমান বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে উজনি অসমৰ বিভিন্ন প্ৰান্তত বৰ্তমান বৰষুণ হৈ আছে সমান্তৰালকৈ গুৱাহাটী মহানগৰীতো বৰষুণ দেখিবলৈ পোৱা গৈছে কমেণ্ট কৰিছে ধমধমাৰ পৰা কলিয়া ডাৱৰে চানি ধৰিছে ধমধমাত বৰষুণ অহাৰ সম্ভাৱনা আছে আপোনালোক বাহিৰলৈ ওলাই নাযাব ধমধমাত বৰষুণ অহাৰ সম্ভাৱনা আছে গুৱাহাটীতো বিভিন্ন প্ৰান্তত বৰষুণ হৈছে গুৱাহাটীৰ বিভিন্ন প্ৰান্তত বৰষুণ হৈ আছে ইতিমধ্যে আৰু বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ সৃষ্টি হৈছিলে তাৰ মাজত পুনৰবাৰ কলা ডাৱৰে চানি ধৰিছে ধুমুহা বৰষুণ অহা দেখিবলৈ পোৱা গৈছে জনতাৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে কিয়নো বহু ঠাইত বৰ্তমানো কৃত্ৰিম বানে যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে মহানগৰবাসীক আৰু তাৰ মাজতে বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে মালিগাঁৱত দিয়া নাই অৰ্থাৎ গুৱাহাটীৰ কিছু প্ৰান্ততহে বৰষুণ দি আছে গুৱাহাটী আদাবাৰীত বৰষুণ নাই দিয়া মালিগাঁৱত বৰষুণ নাই দিয়া কিছু প্ৰান্তত যথেষ্ট বৰষুণ বৃদ্ধি হোৱা দেখিবলৈ পোৱা গৈছে GS ৰোড জু ৰোড এইসমূহ অঞ্চলত বৰষুণ দেখিবলৈ পোৱা গৈছে GS ৰোডত বৰ্তমান যথেষ্ট বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে GS ৰোডৰ অঞ্চলত যিহেতু GS ৰোডত কালি বৰষুণৰ পিছত বহু দোকানত পানী সোমাইছিলে সেই পানীসমূহ উলিয়াই থকাৰ মাজতে পুনৰবাৰ বৰষুণ অহাক লৈ সেই ব্যৱসায়ীসকল বৰ্তমান চিন্তিত হোৱা দেখিবলৈ পোৱা গৈছে কিয়নো GS ৰোডত কালি নিশাৰ ভাগত বৰষুণ দিয়াৰ ফলত বহু দোকানত পানী সোমোৱা দেখিবলৈ পোৱা গৈছিলে আৰু সেই দোকানসমূহ পানী সোমোৱাৰ পিছত পুনৰবাৰ যেতিয়া বৰষুণ আহিছে সেই সেই ব্যৱসায়ীসমূহ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে এগৰাকীয়ে লিখিছে 6 মাইলত পানী হৈ গ'ল 6 মাইলত পানী হৈছে বশিষ্ঠ মন্দিৰৰ ফালে ৰ'দ দিছে অৰ্থাৎ এতিয়া যেন বতৰৰ মহিমা ধৰিবই নোৱাৰি কিয়নো
গুৱাহাটী মহানগৰীত যদি এফালে বৰষুণ দিছে এফালে কিন্তু ৰ'দ দিয়া দেখিবলৈ পোৱা গৈছে জনাই আছো এই মুহূৰ্তৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো পুনৰবাৰ ক'লা ডাৱৰে চানি ধৰিছে গুৱাহাটী মহানগৰীৰ আকাশ আৰু বৰ্তমান সময়ত গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে জিএছ ৰোডৰ ফালে বৰষুণ দিছে জিএছ ৰোডৰ বিভিন্ন দোকানসমূহত নিশাৰ ভাগত হোৱা বৰষুণৰ পিছত সেই পানীসমূহ উলিয়াই থকা হৈছিলে পানীসমূহ পাইপেৰে উলিয়াইছিলে কিন্তু তাৰ মাজত পুনৰ এতিয়া বৰষুণ অহাৰ পাছত সেই ব্যৱসায়ীসমূহ চিন্তাত পৰা দেখিবলৈ পোৱা গৈছে আৰু ইফালে যদি চাওঁ ৰাজগড়ৰ কমাৰ্চ সংযোগী যিটো পথ সেই পথটোতো একাঠু পৰ্যন্ত পানী আৰু সেই পথটো বৰ্তমান পানীৰ তলত আৰু সেই পথটো বন্ধ কৰি দিয়া হৈছিলে কিন্তু যেতিয়াই বৰষুণত এতিয়া পুনৰবাৰ বৰষুণ দিয়াৰ পিছত এতিয়া যথেষ্ট সমস্যাত পৰিছে খানাপাৰা এগ্ৰিকালচাৰ বহুত বৰষুণ পানী হৈ গ'ল খানাপাৰা ফালে পানী হৈছে গণেশগুৰিত দিয়া নাই মালিগাঁৱত অহা নাই লাল গণেশত নাই অহা বৰপেটাত বৰষুণ নাই দিয়া খানাপাৰাত যথেষ্ট বৰষুণ অৰ্থাৎ খানাপাৰা চাইডে বৰষুণ যদি আপোনালোকে ভাবিছে খানাপাৰাৰ ফালে যাম বুলি এতিয়া সেই ৰাস্তা পৰিহাৰ কৰক কিয়নো খানাপাৰাত বৰষুণ দিয়াৰ ফলত খানাপাৰাত পানী সৃষ্টি হৈছে বুলি গম পাইছোঁ এতিয়া ৰ'দ বৰষুণ একেলগে দিছে দেখোন বিভিন্ন প্ৰান্তত হয় বাইদেউ বিভিন্ন প্ৰান্তত ৰ'দ বৰষুণ একেলগে দিয়া দেখিবলৈ পোৱা গৈছে বহু ঠাইত বৰষুণ আৰু ৰ'দ একেলগে অহা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত ৰুক্মিণী গাঁৱত বানপানীৰ সৃষ্টি হৈছে বিজয় ৰেংনিয়ে লিখিছে ৰুক্মিণী গাঁৱত য'তে বানপানীৰ সৃষ্টি হৈছে পুনৰবাৰ ৰুক্মিণী গাঁৱত বৰষুণ দিয়াৰ ফলত বানপানীৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে ইতিমধ্যে ৰুক্মিণী গাঁৱত বানৰ কবলত আছিলে তাৰ মাজত পুনৰ ৰুক্মিণী গাঁৱত পানীৰ সৃষ্টি হৈছে বা কৃত্ৰিম বানৰ সৃষ্টি হৈছে বুলি খবৰ আহি পৰিছে যিহেতু গুৱাহাটী মহানগৰীত পুনৰবাৰ বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে গোলাঘাটৰ ৰ'দ দিছে যিহেতু কিছু সময় পূৰ্বে বৰষুণ দিছিলে তাৰপাছত পুনৰ এতিয়া ৰ'দ দিছে আৰু সমান্তৰালকৈ গুৱাহাটীত বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে খবৰ আহি পৰিছে আমাৰ হাতত যিহেতু গুৱাহাটী মহানগৰীত যথেষ্ট বৰষুণ বৃদ্ধি হৈছে কিছু লখৰাত বৰষুণ নাই দিয়া অৰ্থাৎ লখৰা ছাইডত বৰষুণ নাই জিএছ ৰোডৰ পৰা জিএছ ৰোডৰ পৰা চানমাৰী জিএছ ৰোড খানাপাৰা এই চাইডে বৰষুণ দিয়া দেখিবলৈ পোৱা গৈছে আৰু যাৰ কাৰণে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে জনতা আৰু লখৰাৰ পৰা যদি চাবলৈ যাওঁ সেই লখৰা ছাইডত বৰ্তমানে বৰষুণ নাই সেইফালে হয়তো বৰষুণ দিয়াৰ সম্ভাৱনা আছে যিহেতু কলীয়া ডাৱৰে চানি ধৰিছে বহুত দৰে চানি ধৰা দেখিবলৈ পোৱা গ'ল কলীয়া ডাৱৰে হঠাৎ অন্ধকাৰ হৈ পৰিছে মহানগৰীৰ আকাশ আৰু সেইকাৰণে যিসকল ব্যৱসায়ীয়ে দোকানসমূহ চাফা কৰি আছিলে যিসকল ব্যৱসায়ীয়ে দোকানৰ পৰা পানী উলিয়াই আছিলে যিহেতু দোকানসমূহ কালি দিন নিশাৰ ভাগত বৰষুণৰ পিছত কৃত্ৰিম বান সোমোৱা দেখিবলৈ পোৱা গৈছে দোকানসমূহত আৰু তাৰ পাছত এতিয়া যথেষ্ট সমস্যাৰ সন্মুখীন দেখিবলৈ পোৱা গৈছে ব্যৱসায়ীসমূহ কিয়নো সেই দোকানসমূহৰ পৰা পানী উলিয়াই থকা সময়তে পুনৰবাৰ বৰষুণ অহাৰ লগে লগে চিন্তাত পৰা দেখিবলৈ পোৱা গৈছে কমেণ্ট কৰিব পাৰে আপোনালোকৰ ফালে কেনেধৰণৰ বৰষুণ দিছে গণেশগুৰিত যথেষ্ট বৰষুণ দিছে আৰু যিহেতু গণেশগুৰি জিএছ ৰোড খানাপাৰা এইসমূহ অঞ্চলত বৰষুণ হোৱা বুলি খবৰ আহি পৰিছে গুৱাহাটী মহানগৰত বৰ্তমান এগৰাকী লিখিছে পাৰ্থপ্ৰতিম গুৱাহাটী মহানগৰ নহয় মহাসাগৰ বুলি লিখিছে তেখেতে সমান্তৰালকৈ কলাক্ষেত্ৰত পানী হৈ গ'ল অৰ্থাৎ কলাক্ষেত্ৰত বানপানীৰ সৃষ্টি হৈছে এগৰাকীয়ে লিখিছে কলাক্ষেত্ৰত বানপানীৰ সৃষ্টি হৈছে ধুবুৰীত ৰ'দ দি আছে ধুবুৰীত ৰ'দ এফালে যদি বৰষুণ আনফালে ৰ'দ অৰ্থাৎ ধুবুৰীৰ ফালে ৰ'দ দিছে লখৰাত বৰষুণ নাই লখৰাত তামাম গৰম বুলি লিখিছে এগৰাকীয়ে উত্তম কুমাৰ ৰায়ে ধুবুৰী ৰ'দ দি আছে কলাক্ষেত্ৰৰ ফালে বানপানী হৈছে বুলি খবৰ আহি পৰিছে কলাক্ষেত্ৰৰ ফালে বোলে পানী হৈছে গতিকে চাৰিওফালে এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে অৰ্থাৎ যদি ক'বলৈ যাওঁ পাঞ্জাবাৰী জিএছ ৰোড খানাপাৰা এইসমূহ অঞ্চলত বৰ্তমান তীব্ৰ বৃষ্টিপাত প্ৰচণ্ড বৰষুণ আৰু ধুমুহা অহাৰ সম্ভাৱনা আছে যিহেতু কিছু সময় পূৰ্বে অলপ ধুমুহা অহাৰ নিচিনা হৈছিলে পুনৰবাৰ ধুমুহা অহাৰ সম্ভাৱনা আছে আৰু যিসকল লোক ওলাই যাম বুলি ভাবিছে বা যিসকল লোকে অনাহকত ওলাই যোৱাৰ কথা চিন্তা কৰিছে সেই লোকসকলে বৰ্তমান যাত্ৰা পৰিহাৰ কৰক বিনা কাৰণত ওলাই নাযাব কিয়নো বৰ্তমান বতৰৰ পৰিস্থিতি যথেষ্ট বেয়া বিভিন্ন প্ৰান্তত বৰষুণ আহি আছে বিভিন্ন প্ৰান্তত অন্ধকাৰ হৈ পৰিছে ৰাজ্যৰ আকাশ গতিকে যাম বুলি যদি ভাবিছে তেতিয়াহ'লে যাত্ৰা আপোনালোকে পৰিহাৰ কৰক ফেঞ্চি বজাৰ বৰষুণ নাই দিয়া উদালবাকত ৰ'দ দি আছে গতিকে বিভিন্ন প্ৰান্তৰ ৰ'দ বৰষুণ একেলগে অহা দেখিবলৈ পোৱা গৈছে ক'ৰবাত যদি ৰ'দ দিছে ক'ৰবাত বৰষুণ দিছে গতিকে যেন বতৰৰ মহিমা যেন এক প্ৰকাৰ ধৰিব নোৱাৰা হৈছে এই মুহূৰ্তত আৰু গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তত বৰষুণ দিয়াৰ লগতে ভিন্ন প্ৰান্তত কিন্তু ৰ'দ পৰি থকা দেখিবলৈ পোৱা গৈছে গতিকে কমেণ্ট কৰিব পাৰে আপোনালোকৰ অঞ্চলত বৰষুণ দিছে নাই আৰু গতিকে যদি বিনা কাৰণত আপোনালোকে বাহিৰলৈ ওলাই নাযাব